আপুনি মোক ভয় খুৱাব খুজিছে নেকি? মোৰ ওপৰত NIA গোচৰ লাগি আছে কা আন্দোলনৰ NIA গোচৰ। আপুনি কি NIA গোচৰটোতে মোক গোটেই জীৱন জেলত ৰাখিব খুজিছিলে? আপুনি আৰু সৰ্বানন্দ সোণোৱাল আৰু অমিত শ্বাহে মোক গোটেই জীৱন জেলত ৰাখিব খুজিছিলে। আপুনি নোৱাৰিলে, আপুনি ফেইল কৰিলে। এতিয়া নতুনকে আপুনি মোক ভাবুকি দিব খুজিছে মুখ্যমন্ত্ৰী মহোদয়। আপোনাৰ ভাবুকিলে মই ভয় খোৱা মানুহ বুলি ভাবিছে নেকি? আপুনি কি বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি সকলোকে ব্লেকমেইল কৰিব, আপুনি ব্লেকমেইলৰ ৰজা হ'ব, আপুনি মুখ্যমন্ত্ৰী হিচাপে ভাবুকি দিব, আৰু আমি এজন নাগৰিক হিচাপে আপোনাৰ সকলো কথাত ভয় খাই পিছুৱাই শুই দিম। কি বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি বেলেগক তেনেকে দাদাগিৰি কৰিব, বেলেগৰ ওপৰত দম দিব, কিন্তু অখিল গগৈক এনেকে দম দিয়াৰ সাহস নকৰাই ভাল। এই কাম আপুনি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি ভাবুকি দিবৰ কাৰণে চেষ্টা নকৰিব। আমাৰো মুখ আছে, আমাৰো শক্তি আছে, আমাৰো দিন আহিব। আপুনি তেনেকুৱা ধৰণৰ ভাবুকি কেতিয়াও নিদিব। আৰু আপোনালোকক ক'ব খুজিছো, আপোনালোকে সকলোৱে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে, সেইকাৰণে মোক এনেকৈ ব্লেকমেইল কৰিব খুজিছে। তেওঁ মোৰ ওপৰত গোচৰ দিম বুলি ক'ব খুজিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ গৌৰৱ গগৈক সকলো ডেকা ল'ৰা ছোৱালীয়ে ভোট দিবলৈ আগবাঢ়ি গৈছে। যুৱ প্ৰজন্মই গৌৰৱ গগৈক ভোট দিম বুলি ইতিমধ্যে মুকলিকে ঘোষণা কৰি দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ অসমৰ শিক্ষিত সমাজে সকলোৱে গৌৰৱ গগৈ আৰু আমাৰ লুৰিণজ্যোতি গগৈক ভোট দিবৰ কাৰণে সকলো চাৰিওফালৰ পৰা ওলাই আহিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ অসমৰ যিসকল মানুহক তেওঁলোকে ভুৱা আপোনাৰ অৰুণোদয় কাৰ্ড বিলাই ফুৰিছে, ভুৱা অৰুণোদয় কাৰ্ড। আপুনি মোক ভয় খুৱাব খুজিছে নেকি? মোৰ ওপৰত NIA গোচৰ লাগি আছে কা আন্দোলনৰ NIA গোচৰ। আপুনি কি NIA গোচৰটোতে মোক গোটেই জীৱন জেলত ৰাখিব খুজিছিলে? আপুনি আৰু সৰ্বানন্দ সোণোৱাল আৰু অমিত শ্বাহে মোক গোটেই জীৱন জেলত ৰাখিব খুজিছিলে। আপুনি নোৱাৰিলে, আপুনি ফেইল কৰিলে। এতিয়া নতুনকে আপুনি মোক ভাবুকি দিব খুজিছে মুখ্যমন্ত্ৰী মহোদয়। আপোনাৰ ভাবুকিলে মই ভয় খোৱা মানুহ বুলি ভাবিছে নেকি? আপুনি কি বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি সকলোকে ব্লেকমেইল কৰিব, আপুনি ব্লেকমেইলৰ ৰজা হ'ব, আপুনি মুখ্যমন্ত্ৰী হিচাপে ভাবুকি দিব, আৰু আমি এজন নাগৰিক হিচাপে আপোনাৰ সকলো কথাত ভয় খাই পিছুৱাই শুই দিম। কি বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি বেলেগক তেনেকে দাদাগিৰি কৰিব, বেলেগৰ ওপৰত দম দিব, কিন্তু অখিল গগৈক এনেকে দম দিয়াৰ সাহস নকৰাই ভাল। এই কাম আপুনি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি ভাবুকি দিবৰ কাৰণে চেষ্টা নকৰিব। আমাৰো মুখ আছে, আমাৰো শক্তি আছে, আমাৰো দিন আহিব। আপুনি তেনেকুৱা ধৰণৰ ভাবুকি কেতিয়াও নিদিব। আৰু আপোনালোকক ক'ব খুজিছো, আপোনালোকে সকলোৱে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে, সেইকাৰণে মোক এনেকৈ ব্লেকমেইল কৰিব খুজিছে। তেওঁ মোৰ ওপৰত গোচৰ দিম বুলি ক'ব খুজিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ গৌৰৱ গগৈক সকলো ডেকা ল'ৰা ছোৱালীয়ে ভোট দিবলৈ আগবাঢ়ি গৈছে। যুৱ প্ৰজন্মই গৌৰৱ গগৈক ভোট দিম বুলি ইতিমধ্যে মুকলিকে ঘোষণা কৰি দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ অসমৰ শিক্ষিত সমাজে সকলোৱে গৌৰৱ গগৈ আৰু আমাৰ লুৰিণজ্যোতি গগৈক ভোট দিবৰ কাৰণে সকলো চাৰিওফালৰ পৰা ওলাই আহিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ অসমৰ যিসকল মানুহক তেওঁলোকে ভুৱা আপোনাৰ অৰুণোদয় কাৰ্ড বিলাই ফুৰিছে, ভুৱা অৰুণোদয় কাৰ্ড।